নমস্কাৰ, মই অসীম কুমাৰ নাথ, নেশ্যনেল ফাইনেল কলেজৰ একাউণ্টেঞ্চিৰ শিক্ষক। এইবুলি আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি পৰিৱেশ দিৱসটো পালন কৰিব ওলাইছোঁ। তাৰ ভিতৰত প্ৰথম দিনাৰ কাৰ্যসূচীত আমাৰ কুইজ কম্পিটিশ্যন আছে, যিটো আমাৰ স্পেচিয়েলি আমাৰ পৰিৱেশৰ ওপৰত আমাৰ পতা হৈছে। আৰু ইয়াতে আমাৰ ডিষ্ট্ৰিক্ট জিলাভিত্তিক আমাৰ প্ৰতিযোগিতাটো পতা হৈছে। তাতে আমাৰ ফাৰ্ষ্ট প্ৰাইজ আমাৰ 1501 টকা ট্ৰফি আৰু চাৰ্টিফিকেট, ছেকেণ্ড প্ৰাইজ আমাৰ 1201 টকা চাৰ্টিফিকেট ট্ৰফি, থাৰ্ড প্ৰাইজ আমাৰ 1001 টকা চাৰ্টিফিকেট ট্ৰফি, আৰু যিমান পাৰ্টিচিপেট আছে চবকে আমি এটাকে চাৰ্টিফিকেট দিছোঁ পাৰ্টিচিপেট কৰাৰ কাৰণে। তো 15টাৰ অধিক দল আমাৰ ইয়াতে হৈছে। দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ আছে আপোনাৰ আদৰণি সভা, নৱাগত আদৰণি সভা, পৰিৱেশ সম্পৰ্কে আৰণ্যকৰ জয়ন্ত দাস দেৱ আহিব, তেওঁৰ লগত আমাৰ এটা মিটিং হ'ব। তাৰপিছত আমাৰ ইয়াতে যিবিলাক কৃতি ছাত্ৰ তেওঁলোকক অভিনন্দন পত্ৰ দিয়া হ'ব, আৰু সৰ্বপ্ৰথম আমাৰ ৰাতিপুৱা পতাকা উত্তোলন কৰা হ'ব, আৰু আমাৰ জুবিন গাৰ্গৰ মাল্যৰ্পণ বন্তি প্ৰজ্বলন, আৰু আমাৰ প্ৰথম প্ৰতিষ্ঠাপক অধ্যাপকৰ জেভিদাস ছাৰৰ আমাৰ বন্তি প্ৰজ্বলন কৰা হ'ব। ইয়াৰ উপৰিও আমাৰ প্ৰথম দিনা কাৰ্যসূচীত আমি এনেই আমাৰ যিবিলাক বিশিষ্ট অতিথি আমি পৰৱৰ্তী দ্বিতীয় দিনাৰ কাৰ্যসূচীত মাতিছিলোঁ, কিন্তু আমাৰ অৰ্জুন দৈমাৰী MCLA মোৰ ষ্টুডেণ্টে আছিল, এতিয়া খালী পেৱাৰৰ MCLA, তেওঁক আমি মাতিছিলোঁ। তেওঁ কিবা বিশেষ কাৰণত দ্বিতীয় দিন উপস্থিত থাকিব নোৱাৰে কাৰণে আগদিনাই আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচীত তেওঁ আহিছিল। আহি আমাৰ ইয়াতে চবৰ লগত আমাৰ মিলিত হৈ ভাৱৰ আদান প্ৰদান কৰিছে, আৰু আমি তাক খুব মৰম কৰোঁ। সি মোৰ খুব প্ৰিয় ছাত্ৰ আছিল, আৰু এতিয়া আমাৰ এইটো সমষ্টিৰ এজন কৰ্তব্যৰত নেতা হিচাপে বিবেচিত হৈছে বিজেপিৰ প্ৰাৰ্থী, আৰু তেওঁ আমাক যথেষ্ট পৰিসৰ যোগাই থাকে, যিহেতু তেওঁ আমাৰ প্ৰাক্তন ছাত্ৰ আছিল। সেইখিনি কৰি মই মোৰ বক্তব্য শেষ কৰিছোঁ। প্ৰথমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ মাজত মিডিয়াসকল অহাৰ বাবে, আমাৰ অনুষ্ঠানটো সুন্দৰভাৱে প্ৰচাৰ কৰাৰ কাৰণে। এই টংলাতেই অগ্ৰণী এটা অনুষ্ঠান নেশ্যনেল পাইনিয়াৰ ছিনিয়ৰ স্কুলৰ প্ৰতি বছৰে আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছোঁ, আৰু এই বছৰে অলপ বহল ভিত্তিত আৰণ্যক পৰিৱেশ সংৰক্ষণৰ এটা অনুষ্ঠান তেওঁলোকৰ যুটীয়া সহযোগত এবাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি বিশ্ব পৰিৱেশ দিৱসটো পালন কৰিছোঁ। আৰু যোৱাকালি ডিষ্ট্ৰিক্ট ভিত্তিত কুইজ প্ৰতিযোগিতা হৈ গৈছে, আৰু সুন্দৰভাৱে কুইজ পৰিচালনা হৈ গৈছে। আৰু আজি বহুখিনি কাৰ্যসূচীৰ ভিতৰত আমাৰ বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত সজাগতা সভা, আৰু লগতে নৱাগত আদৰণি সভা, 2026 বৰ্ষৰ আমাৰ যিসকল ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা সুন্দৰভাৱে ৰিজাল্ট পাছ কৰি ওলাই গৈছে, তেওঁলোককো আমি আজি আনুষ্ঠানিকভাৱে তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। এই আটাইখিনি কাৰ্যসূচী ইতিমধ্যে সুন্দৰভাৱে আগবাঢ়িছে, আৰু টংলাকে আদি কৰি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আজি আমাৰ মাজত আহি সঁচাকৈ আমি অভিভূত হৈছোঁ। বিশেষকৈ শ্ৰী জয়ন্ত কুমাৰ দাসদেৱ এগৰাকী প্ৰকৃতি সংৰক্ষক, বিভিন্ন বঁটা পাবক, তেওঁ আহি আমাক সুন্দৰভাৱে তত্ত্ববোধৰ ভাষণেৰে আজি আমাৰ অনুষ্ঠানটো সহযোগ কৰিছে।